হাই ফেমিলি, ভালে আছে নহয়? মই এতিয়া আছোঁ এখন ৰেষ্টুৰেণ্টত, গোৱালপাৰাৰ লক্ষীপুৰত। ফুড ব্লগ চবেই দেখায় বা ৰেষ্টুৰেণ্টত কেনেকৈ ধুনীয়া ধুনীয়া খানা দিয়ে বা নানান ৰেষ্টুৰেণ্টত কি পায় এইটো যে দেখায় ফুড ব্লগাৰবোৰে। কিন্তু মই আজি আপোনালোকক এটা ইউনিক ব্লগ দেখাম, য'ত এজন কাষ্টমাৰে যেতিয়া পিজ্জা এটা অৰ্ডাৰ দিয়ে, সেই পিজ্জাটো কেনেকৈ বনোৱা হয় দেই। আৰু ৰেষ্টুৰেণ্টখন কাৰ সেইটোও পাছত ক'ম। প্ৰথমতে আহকচোন চাওঁ পিজ্জা কেনেকৈ বনায় এখন ৰেষ্টুৰেণ্টৰ ভিতৰত। যোনে দেখা নাই তেওঁলোকৰ কাৰণে। ৰেষ্টুৰেণ্টৰ ভিতৰলৈ আহিলোঁ, কিন্তু আমাৰ কাম ইয়াত নাই, আমাৰ কাম হ'ব কিটচেনত। ব'লক চাওঁগৈ। তাৰমানে পিজ্জাটো অৰ্ডাৰ দিছিলে, চিকেন পিজ্জা। আৰু আমাৰ চেফ এইফালে চাই দিয়া বনাই আছে, চিনি পাইছে চাগে বহুতে। এতিয়া চিকেন পিজ্জাটো কেনেকৈ বনায় তাক মই দেখাই আছোঁ। প্ৰথমতে চিকেন কাটি ল'লা, তাৰপিছত পিঁয়াজ, কেপচিকাম এইবোৰ যাব আৰু ইনগ্ৰিডিয়েণ্টছখিনি বনাই দিছোঁ তাত। আৰু এইফালে দৌটো ক'ত আছে? মেচিন চাই লোৱা হয় নি? অ'কে, মই দৌটো দেখাই আছোঁ। এইবোৰ কি অলিভ? এয়া চাওক অলিভ। আৰু হাইজিন হ'ব লাগিব, আৰু এইখন ৰেষ্টুৰেণ্টত বহুত বেছি হাইজিনতাটো মেইনটেইন কৰে। ইনগ্ৰিডিয়েণ্টছবোৰ দেখাই দিলোঁ। চিকেন পিজ্জা বনাবৰ কাৰণে চিকেন লাগিব, পিঁয়াজ লাগিব, কেপচিকাম লাগিব, বিলাহী লাগিব, অলিভ লাগিব, আৰু তাৰপিছত আৰু এয়া কি? পিজ্জা চচ। এইটো পিজ্জা চচ ন? পিজ্জা চচো লাগিব, দেখিছেনে? এইটো ড'টো ৰেডি হৈছে এতিয়া। এইটো দৌ চাওক, ইয়াৰ ওপৰত এটা বেচবোৰ লাগিব, আৰু এইটো অভেনতে পিজ্জাটো বনোৱা হয়। বুজি পালে নে কেনেকুৱা বস্তু দেখাইছোঁ বুজিছে? আৰু এইটো ফুল্লি প্ৰফেশ্যনেল হয়, কমাৰ্চিয়েল হয়। এতিয়া দৌটোৰ ওপৰত কেনেকৈ বস্তুবোৰ দিয়ে ইনগ্ৰিডিয়েণ্টছখিনি, সেইটোও মই দেখাই আছোঁ আপোনালোকক। এতিয়া পিজ্জাটোৰ ওপৰত চিজৱান চচ দিছে, তাৰপিছত এয়া কি কেটচাপ নেকি? দেখিছেনে কেনেকৈ বনাইছে? দেখাই আছোঁ আৰু ৰ'ব। এতিয়া পিঁয়াজবোৰ ওপৰত দি দিছে, তাৰপিছত আহিব চীজ, মেইন বস্তুটো যিটো কাৰণে মানুহ পাগল হৈ থাকে। ইয়াত দুটা চীজ আছে আকৌ দেই, এটা মজৰেলা আছে, এটা প্ৰচেছ চীজ আছে। এয়া তাৰপিছত ওপৰত এতিয়া কেপচিকাম দিছে। কাষ্টমাৰজনে কেপচিকাম বেছি বিচৰা নাছিলে, সেইকাৰণে কমকৈ দিছে বোলে। ধুনীয়া লাগিছে আকৌ দেই। এতিয়া চিকেনটো ওপৰত দি দিয়া হৈছে। চিকেন বহুত দিয়া দেখোন তোমালোকে আপংগছ, বহুত বঢ়িয়া। কাষ্টমাৰ ছেটিছফেকশ্যনে মেইন বস্তু আৰু হয়নে? চিকেনৰ চাইজ দেখিছে? এনেকুৱা চিকেন কিন্তু আমাৰ যোৰহাটতে নিদিয়ে দেই, ডাইৰেক্ট কথা আকৌ। তাৰ ওপৰত আকৌ ইয়াত চীজ দিছে, একদম লোডেড দেখোন চীজ, ফুল্লি লোডেড চীজ দেখিছেনে? আৰু কাষ্টমাৰ তাৰমানে ছেটিছফেকশ্যন আৰু ইমানখিনি চীজ দিছে, কিন্তু কিমান কেলৰিজ পাইছে সেইবোৰ বাদ দিয়ক আৰু। গুড বেড কেলৰিজ বাদ দিয়ক, আৰু চাওক কেনেকৈ দি দিছে। ইমানখিনি দিয়ক, দেখিছেনে কিমান দিছে? এই পিজ্জাটোৰ নামটো কি? চিকেন চিজ ব্লাষ্ট পিজ্জা। এইটো চিজ ব্লাষ্ট মানে আৰু ফুটি দিছে দেখোন, বঢ়িয়া। এতিয়া আকৌ বেক কৰিব, তাক দেখাই আছোঁ। তাৰ ওপৰত এতিয়া অলিভো আহি গৈছে। তোমালোকে ব্লেক অলিভ দিয়া ন? আৰু গ্ৰীণটো দিয়া নে? গ্ৰীণটো দুটাই দিয়া ন? অ'কে, দেখাই আছোঁ ৰ'ব। এতিয়া বেক কৰিব আকৌ, বঢ়িয়া। কিমান টাইম লাগে? 3 মিনিট। 3 মিনিটত হৈ যায়? এইটো টেম্পাৰেচাৰটো ন? এই মেচিনটোৰ দাম কিমান? 25,000। ফেমিলি, ইয়াৰ পিজ্জা ৰেডি হৈ আছে, আৰু অলপ দেৰি লাগিব ন? তাৰপিছত দেখাই আছোঁ একদম ফিনিচিংটো। অ'কে, এতিয়া পিজ্জাটো কাটিছে, কিন্তু আমাৰ চেফৰ পিজ্জা কটা ষ্টাইলটো বেলেগ আৰু কটাৰীখনো বেলেগ। এনেকৈ বোলে বেছি ভাল লাগে কাটি, দেখিছেনে? কেই পিচ হয় পিজ্জাটো? 8 পিচ। ৱাও, দেখিছেনে? 8 পিচ হৈছে। আৰু এখন পিজ্জাৰ প্লেট, পিজ্জা প্লেটত পিজ্জা দিলে, আৰু তাৰ ওপৰত বস্তু আহি আছে অৰেগানো। এয়া অৰেগানো আহি গ'ল, তেতিয়াহে ধুনীয়া গোন্ধাই হয় নাই? ইটালী লাগে। অ' কি ধুনীয়া গোন্ধ। অ' তাৰ ওপৰত আহি যাব চিলি ফ্লেক্স। কমপ্লিট। এতিয়া মই এইটো কলিং বেল বজাই দিম আৰু লৈ যাবহি। আৰু আপোনালোকে দেখিলেই কেনেকৈ পিজ্জাটো বনোৱা হ'ল আৰু কেনেকৈ ছাৰ্ভ কৰিছে আমাৰ হেপ্পী কাষ্টমাৰক।
বুজি পালানে? এতিয়া পিজ্জাটো প্ৰচেছ কেনেকুৱা হয়, এইখনে আমাৰ ৰেষ্টুৰেণ্ট কেনেকুৱা লাগিছে কমেণ্ট কৰিব হা। আৰু আমাৰ এয়া হেপ্পী কাষ্টমাৰ উইথ ডিলিচিয়াছ পিজ্জা, মানে লাইফ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব, আৰু আপোনালোকে কমেণ্ট কৰিলে বহুত উৎসাহ পাওঁ, মানে লাইফ আজিলৈ আহিছোঁ।